নগাঁও জিলাৰ কচুৱাৰ লতুমাৰী দেউৰিগাঁৱৰ পৰা পাহাৰতলী চামগাঁও সংযোগী নৱনিৰ্মিত পথ নিৰ্মাণত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপিত কৰি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে প্ৰায় 6 মাহ পূৰ্বে লতুমাৰী দেউৰিগাঁৱৰ পৰা শ্ৰী শ্ৰী চাৰপৌ বাবা থানলৈ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰি পথৰ কাম শুভাৰম্ভ কৰিছিল ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। আমাৰ লংজাপ গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ যিটো দেউৰিগাঁৱৰ পৰা থানলৈকে যিটো ৰাস্তা 2600 মিটাৰ ৰাস্তা, এই ৰাস্তাটো আমাৰ বিধায়ক মহোদয় শশী দাস ডাঙৰীয়া এখেতে ধৰাই দিছে। এই ৰাস্তাটো অলৰেডি এছইও ইঞ্জিনিয়াৰ আহি এটা পিন পইণ্ট দিছে, কেইবাবাৰো আহি ইয়াত পিন পইণ্ট দিছে, 2600 মিটাৰ পিন পইণ্ট দিছে, কিন্তু ৰাস্তা অলৰেডি 80% হৈ গ'ল। ৰাবিছ পেলালে অলৰেডি ৰাস্তা 80% হৈ গ'ল, কিন্তু আজি কন্ট্ৰেক্টাৰে জেচিবি আৰু ডাম্পাৰ চাম্পাৰ লগাই এই ৰাবিছখিনি এওঁলোকে উঠাই নিব বিচাৰিলে। 2-3 গাড়ী মান নিলেই। তাৰপিছত আমাৰ ৰাইজৰ মানুহে দেখাৰ পিছত এওঁলোকক বাধা দিলে। এই কন্ট্ৰেক্টাৰসকলে এই ৰাইজক বুজালে যে এই ৰাস্তাটো ইয়াত বেছি হৈ গ'ল, 130 মিটাৰ জাগা অভাৰ হৈ গ'ল, সেইটো কাৰণে আমি উঠালো। তাৰপিছত মই নিজে আহিলো, আহি ইঞ্জিনিয়াৰক ফোন মাৰিলো। ইঞ্জিনিয়াৰে ক'লে নাই, মইতো পিন পইণ্ট দি থৈ আহিলো, এছইও ছাৰে পিন পইণ্ট দিলে অলৰেডি, এইটো কেনেকৈ বেছি হ'ল। তাৰপিছত কৈছে এইটো আপোনালোকে যোগাযোগ কৰক। তাৰপিছত যোগাযোগ কৰিলে, কি কৰিলে আমি নাজানো। উক্ত পথটোৰ দেউৰিগাঁৱৰ পৰা পাহাৰতলী চামগাঁওলৈকে 2600 মিটাৰ পথৰ কাম হ'ব বুলি মূল কেন্দ্ৰবিন্দু স্থাপন কৰিছিল। পিছে মূল কেন্দ্ৰবিন্দুৰ পৰা প্ৰায় 130 মিটাৰ পথত অতিৰিক্ত পথ নিৰ্মাণ হৈ আছে বুলি পথত পেলোৱা ৰাজীৱ খান্দিলৈ যোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। যিটো লংজাপ থানলৈ দেউৰিগাঁৱৰ মেইন ৰোডৰ পৰা আৰম্ভ কৰি আমাৰ লংজাপ থানলৈকে যি ৰাস্তা আমাৰ বিধায়ক মহোদয়ৰ ফাণ্ডৰ পৰা যিটো ৰাস্তা দিলে, এছও সাহেব আহি পেলাই, ইঞ্জিনিয়াৰ আহি পেলাই 2600 মিটাৰ ইয়াত পিন পইণ্ট দি থৈ গ'ল। এতিয়া যিটো ৰাস্তা আমাৰ 80% কাম ফাইনেল হৈ গ'ল, 20% বাকী আছে। এইখিনি সময়ত আজি ৰাতিপুৱা 9টা বজাত আহি পেলাই এই কন্ট্ৰেক্টৰে জেচিবি আৰু ডাম্পাৰ লগাই ইয়াৰ পৰা ৰাবিছ উঠাই লৈ গৈ আছে। তেতিয়া আমি ৰাইজে গম পাই আহি পেলাই ৰাইজে বাধা দিছোঁ। বাধা দিয়াৰ পিছত সিহঁতে তাৰ পৰা জেচিবি আৰু ডাম্পাৰখন লৈ গুচি গ'ল। তাৰ বাধা দিয়াৰ আগতেই কি কৰিলে, 2 ডাম্পাৰমান ৰাবিছ ইয়াৰ পৰা উঠাই লৈ গ'ল, 3 ডাম্পাৰমান লৈ গ'ল। গতিকে এই ৰাস্তা দি আমাৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ এই যিখন ৰাস্তা হৈছে এই এলেকাৰ, এই আমাৰ যে লতুমাৰী এলেকাৰ মেইন মানে আমাৰ গাঁও অঞ্চলৰ ৰাইজৰ কাৰণে মেইন ৰাস্তা, এই ৰাস্তা যদি আমাৰ নহয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু আমাৰ বেমাৰ আজাৰৰ যিবিলাক বেমাৰী হস্পিটেললৈ যোৱাত আমাৰ খুবেই অসুবিধা হ'ব। গতিকে অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আৰু আমাৰ বিধায়ক মহোদয়লৈ আমি অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তাখিনি আমাৰ যিমানখিনি হৈছে, গতিকে এইখিনি আমাৰ হ'ব লাগে, আৰু বাকী যিমানখিনি আছে আমি আপত্তি দৰ্শাইছোঁ যাতে সেইখিনি কামো যাতে আমাক পিন পইণ্ট নতুনকৈ দিয়ে, যাতে সেইখিনি কামো যাতে আমাৰ ৰাইজে চলাচল কৰাৰ কাৰণে সুবিধা হয়। যাৰ বাবে উক্ত পথটো নিৰ্মাণত ব্যাপক খেলিমেলিৰ অভিযোগ আনি এক উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে। কচুৱাৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।